নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 অক্টোবৰ। অৰুণোদয়ৰ ধন নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। এতিয়া আপুনি ফোন কৰাৰ লগে লগে আপোনাৰ একাউণ্টত 1250 টকা সোমাই যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন নম্বৰ মুকলি কৰিলে এইমাত্ৰ। লগতে লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। PM কিষাণৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা। PM কিষাণৰ 21 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা। লগতে লাখ লাখ মহিলাসকলৰ একাউণ্টত পুনৰ 10000 কোটি টকা প্ৰদান কৰা হ'ব। আপোনাৰ সমষ্টিত যদি আপুনি 10000 কোটি টকা পোৱা নাই, ভাল খবৰ। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ এতিয়ালৈকে জিঅ' টেকিং কৰে অতি শীঘ্ৰে কৰাই লওক, কিন্তু সময়সীমা বৃদ্ধি কৰা হৈছে 18 অক্টোবৰলৈকে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ ধন নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। এতিয়া যদি আপুনি ধন পোৱা নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি ফোন কৰক, কিয়নো চৰকাৰে লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিছে। 30 লাখ মহিলাৰ একাউণ্টত পোনে চৰকাৰে সোমাই দিছে 1250 টকা। এতিয়াও যদি আপুনি ধন পোৱা নাই তেনে ক্ষেত্ৰত ফোন কৰক, লাভ কৰিব লগে লগে 1250 টকা বেংক একাউণ্টত। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। যদি আপুনি ধন পাইছে তথাপিও আপুনি নম্বৰটো আপুনি ছেভ কৰি ৰাখক। হ'ব পাৰে অসমত আপোনাৰ একাউণ্টত টকাটো নাপাব আৰু লগে লগে আপুনি দিব পাৰিব অভিযোগ। ফোন কৰি দিয়ক কেতিয়া আপুনি অভিযোগ। ফোন নম্বৰটো হৈছে 1800202626। পুৱা 10 বজাৰ পৰা 6 বজালৈকে ফোন কৰি দিব পাৰিব অভিযোগ এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। 7 অক্টোবৰত মুকলি কৰি দিয়া হৈছিল অৰুণোদয় আঁচনিৰ টকা, কিন্তু বহুতো হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা পোৱা নাই। যদি আপোনাৰ একাউণ্টত আপুনি 1250 টকা পোৱা নাই, আপুনি অৰুণোদয় বা অৰুণোদয় 2.0 বা অৰুণোদয় 3.0 যদি আপুনি আবেদন কৰিছিলে তেনে ক্ষেত্ৰত এতিয়া আপুনি অভিযোগ দিয়ক। চৰকাৰে লগে লগে আপোনাৰ একাউণ্টত 1250 টকা ট্ৰান্সফাৰ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি, কিয়নো দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰা হ'ব। 9.7 কোটি কৃষকৰ একাউণ্টত চৰকাৰে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। অসমৰ 18 লাখ মহিলা আৰু দুখীয়াৰ একাউণ্টত এই টকা প্ৰদান কৰা হ'ব। দেশৰ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। যদি আপুনি এজন প্ৰকৃত কৃষক তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে। নতুন নিয়মৰে এইবাৰ কৃষকৰ একাউণ্টত চৰকাৰে জমা কৰি দিব 2000 কোটি টকা। ইতিমধ্যে 4 ৰাজ্য পাঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তিৰ ধনৰাশি। বান আৰু বৰষুণৰ বাবে 4 ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে PM কিষাণৰ ধনৰাশি। শীঘ্ৰে আন ৰাজ্যৰ কৃষকসকলৰ একাউণ্টতো জমা হ'ব 21 নম্বৰ কিস্তিৰ ধনৰাশি। আজি কৰি লওক EKYC আপডেট। যদি আপুনি EKYC নকৰে, আপোনাৰ একাউণ্টত চৰকাৰে PM কিষাণৰ টকা প্ৰদান কৰিলেও আপুনি নাপাব। PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা পাবলৈ হ'লে আপোনালোকৰ 3টা কাম কৰিব লাগিব। 1 নম্বৰত কৰিব লাগিব EKYC। যদি আপুনি EKYC কৰা নাই, আপুনি মোবাইল ফোনৰ জৰিয়তে EKYC কৰিব পাৰিব। যদি আপুনি মোবাইলৰ জৰিয়তে কৰিব নোৱাৰে, আপুনি কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম কেনেকুৱাকৈ আপুনি EKYC কৰিব। আৰু 2 নম্বৰত কৰিব লাগিব আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক। বহুতো হিতাধিকাৰী DBT লিংক নকৰে বাবে চৰকাৰে PM কিষাণৰ টকা সোমাই দিলেও আপোনাৰ একাউণ্টৰ টকাটো নাযায়। সেয়ে আপোনাৰ বেংকত গৈ DBT লিংক কৰিব লাগিব অথবা KYC ফৰ্ম এটা আপডেট কৰিব লাগিব। অন্যথা আপোনাৰ একাউণ্টত আপুনি PM কিষাণৰ 2000 কোটি টকা নাপাব। 3 নম্বৰত উল্লেখ কৰা আছে লেণ্ড চেডিং। মাটিৰ নথি পত্ৰ যদি কিবা সমস্যা থাকে আপুনি সমাধান কৰিব পাৰিব এগ্ৰিকালচাৰ অফিচত গৈ। এই 3টা কাম যদি আপোনাৰ কৰা থাকে, আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা লাভ কৰিব। এই 3টা কাম কৰা আছে নে নাই আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি চেক কৰিব পাৰিব PM কিষাণ অফিচিয়েল পোৰ্টেলৰ পৰা। আপুনি কেনেকৈ চেক কৰিব যদি ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত জনাই দিম। লগতে যিসকল কৃষকে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা পোৱা নাই, কমেণ্ট কৰি জনাই দিয়ক। যদি আপুনি 20 নম্বৰ কিস্তিৰ টকা পোৱা নাই, এই 3টা কাম কৰক। 21 নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 4000 কোটি টকা প্ৰদান কৰিব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নতুন নিয়ম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ বাবে ডাঙৰ খবৰ, কিন্তু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। এতিয়া আপুনি ৰেচন ল'বলৈ যাওঁতে আপোনাৰ টকালৈ যাব লাগিব, অন্যথা আপুনি ৰেচন নাপাব। ৰেচন কাৰ্ড থকা প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ।
নৱেম্বৰ মাহৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। নৱেম্বৰ মাহৰ পৰা ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰা হৈছে বিশেষ জাননী। চাই লওক কি কি নিয়ম সলনি হৈছে। ৰেচন ল'বলৈ যাওঁতে কি কি কৰিব লাগিব আপুনি। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দালি আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। এইসমূহ সামগ্ৰীৰ বাবে আপুনি টকালৈ যাব লাগিব। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। চাউল ল'বলৈ যাওঁতে খেলি মেলি পালে আপুনি দিব পাৰিব অভিযোগ। চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে টোল ফ্ৰী নম্বৰ 180034536111। সজাই খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই জাননী। সম্পূৰ্ণ সলনি হ'ল ৰেচন সংগ্ৰহৰ নতুন নিয়ম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ডাঙৰ খবৰ। এতিয়া ৰেচন ল'বলৈ যাওঁতে আপোনাৰ টকালৈ যাব লাগিব, অন্যথা ৰেচনৰ চাউলৰ লগতে এই 3টা সামগ্ৰী আপুনি নাপাব। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। প্ৰশাসনৰ একশ্যন আৰম্ভ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বৰাকত আৰম্ভ হৈছে উচ্ছেদ। প্ৰথমবাৰলৈ বুলডোজাৰৰ শব্দত কঁপিল শ্ৰীভূমি। শ্ৰীভূমিৰ পাথাৰকান্দিত প্ৰশাসনৰ উচ্ছেদ অভিযান। শ্ৰীভূমিত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে দিছিল উচ্ছেদৰ নিৰ্দেশনা। আৰু বহু লোকে ইতিমধ্যে টালি টোপোলা বান্ধি এৰিছে ঘৰ। ইতিমধ্যে সম্পূৰ্ণ সাজু হৈছে প্ৰশাসন। অসম আৰক্ষী কমাণ্ডো আৰু CRPF বাহিনী মোতায়েন কৰা হৈছে। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ভয়ংকৰভাৱে জিলাই জিলাই আৰম্ভ হৈ গৈছে উচ্ছেদ অভিযান। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মধ্য অসমত চলিব প্ৰশাসনৰ বুলডোজাৰ। 1000ৰো অধিক পৰিয়ালত প্ৰশাসনৰ জাননী। এইবাৰ দবকাত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। ডবকৰ যমুনা মৌৰডঙ্গা সংৰক্ষিত বনাঞ্চলৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান। ডবকৰ উদমাৰী বেদখলকৃত ভূমিত বন বিভাগে চলাব উচ্ছেদ। ঘৰে ঘৰে গৈ বন বিভাগৰ লোকে দিছে জাননী। উদমাৰী, পশ্চিম যমুনা গাঁও, কেৱল এয়াই নহয় পূব যমুনা গাঁও আৰু নিগমত প্ৰশাসনৰ জৰীপ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আপোনাৰ গাঁও বা অঞ্চলত যদি উচ্ছেদৰ জাননী দিছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যত একেলগে 50,000 পদ খালী। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। শীঘ্ৰে কৰক আপুনি আবেদন। মাহেকত 2 লাখ টকাৰ দৰমহা লাভ কৰিব। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। CM ফ্লেট আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব সংস্থাপন। 50,000 যুৱক যুৱতীক জাপানী ভাষাত দক্ষতা সম্পূৰ্ণ কৰি চৰকাৰে দিব এই সুবিধা। 5 বছৰীয়া জাপান বিচাৰে জাপানত মাহিলী 2 লাখ টকালৈকে লাভ কৰিব দৰমহা। অসম আৰু জাপান চৰকাৰৰ ৰাজসাহায্যৰে জাপানী ভাষাৰ প্ৰশিক্ষণৰ বাবে মুকলি কৰা হৈছে পাঠ্যক্ৰম। ইয়াৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব পাৰিব। ৰাজ্যত একেলগে 50,000 পদ খালী হৈ পৰিছে। হয় বন্ধু-বান্ধৱীসকল, এটা ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে কৰক আবেদন আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আবেদন কৰিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিছে প্ৰাইভেট ইষ্টৰ CMD ৰিণুকুবিয়া শৰ্মাৰ। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰা নাই গল্ডেন থ্ৰডেছে। অভিযোগ ভিত্তিহীন অধিবক্তা কিশোৰ দত্ত। মানহানি গোচৰৰ শুনানি 30 অক্টোবৰত। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জুবেন গাৰ্গৰ সমাধিৰ ক্ষেত্ৰত কোনো ধৰণৰ SOP জাৰি কৰা হোৱা নাই। বান্ধি দিয়া নাই কোনো ধৰণৰ সময়, কোনো নিয়ম। SOP জাৰি কৰা বুলি একাংশই চলাইছে অপপ্ৰচাৰ। প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ SOP জাৰি কৰা হোৱা নাই। SOP জাৰি কৰা বুলি একাংশই চলাইছে ভুল প্ৰচাৰ। অৱশেষত এটা ডাঙৰ খবৰ আহি পৰিছে, সংবাদমেলযোগে প্ৰকাশ পাইছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জুবেন গাৰ্গৰ মৃত্যু 26টা দিন পাৰ হৈ গ'ল। জুবেন গাৰ্গৰ ন্যায়ৰ দাবীত আছুৰ আন্দোলন। জিলাই জিলাই গণ বিক্ষোভ আছুৰ। জুবেন গাৰ্গে ন্যায় নোপোৱালৈকে আছুৱে প্ৰতিবাদ কৰি যাব। জুবেন গাৰ্গৰ মৃত্যু 26 দিন পাৰ হৈ গ'ল, এতিয়ালৈকে কোনো ধৰণৰ খবৰ অহা নাই। ইয়াক লৈ আছুৱে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেল পাতি। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 1 লাখ অসমৰ প্ৰতিবাদত কমিব ৰাজ্যত।
বিজেপিক ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে হয় বন্ধু বান্ধৱীসকল অভিজ্ঞতা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বিজেপিক ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে আৰু অসম কঁপাব বুলি হুংকাৰ প্ৰদান কৰিছে সমগ্ৰ অসমত প্ৰয়োজনত বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে 1, 2, 3 নৱেম্বৰত অসমৰ হলস্থলত 1 লাখ জনতা নামিব ৰাজপথত জনজাতিকৰণ কৰিলেহে বিজেপিক ভোট দিয়া হ'ব বুলি মন্তব্য কৰিছে 1 নৱেম্বৰত জোৰ সমদল শিৱসাগৰ চৰাইদেউ আৰু ডিব্ৰুগড় গোলাঘাটত কৰা হ'ব 2 নৱেম্বৰত জোৰ সমদল মাৰ্গেৰিটা তিনিচুকীয়া শদিয়া নাহৰকটীয়া নাজিৰা আৰু ধনশিৰিত কৰা হ'ব আন্দোলন 2 নৱেম্বৰ জোৰ সমদল মৰাণ ধেমাজি আৰু লখিমপুৰত কৰা হ'ব বিশ্বনাথ কামপুৰ কেৱল এয়াই নহয় নগাঁৱত প্ৰতিবাদ তাই আহোমৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনে বিধানসভা ঘেৰাও কৰা হ'ব আৰু অসম সচিবালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণৰ ঘোষণা কৰা হৈছে সদনৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনা যন্ত্ৰ মন্ত্ৰৰ ধৰ্ণা দিয়া হ'ব আনফালে 15 অক্টোবৰৰ পৰা প্ৰতিবাদত কঁপিব ৰাজ্য লাখ লাখ জনতাৰ প্ৰতিবাদত কঁপিব উজনি অসম হয় বন্ধু বান্ধৱীসকল জনতাই হুংকাৰ প্ৰদান কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাগৰৰ মাজত একেবাৰে দ ঠাইলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে ইয়ত পাতি কৰা ঠাইখন যথেষ্ট গভীৰ আছিল বুলি মন্তব্য কৰিছে অসম আৰক্ষী নোযোৱা ঘটনাস্থলীলৈ গ'ল জুবিন গাৰ্গৰ অনুৰাগীয়ে ঘটনাস্থলীৰ বৰ্ণনা আগবঢ়ালে জুবিন গাৰ্গৰ অনুৰাগীয়ে চিকিৎসক আৰু ৱাল চুইমাৰলৈ যোৱা হলে জুবিন গাৰ্গৰ মৃত্যু নহ'লেহেঁতেন ইয়ত পাৰ্টি কোনো সৰু সুৰা পাৰ্টি নহয় ছিংগাপুৰত ইয়ত পাৰ্টি মানে ডাঙৰ পাৰ্টি ইয়তত যোৱা আটাইতকেইগৰাকীয়ে ভাল কৰি সাঁতুৰিব নাজানিছিল জুবিন গাৰ্গৰ দৰে মহান শিল্পীক গুৰুত্ব নিদিলে খুব জুবিন গাৰ্গৰ অনুৰাগী হয় বন্ধু বান্ধৱীসকল জুবিন গাৰ্গৰ অনুৰাগীয়ে এনেকুৱাকৈ ক্ষোভ প্ৰকাশ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2 দিনৰ ভিতৰত জুবিনক ন্যায় দিয়ক জুবিনক ন্যায় দিবই লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে 2 দিনৰ ভিতৰত ন্যায় লাগে সময় বান্ধি দিলে গৰিমা গাৰ্গে ফেচবুকত পোষ্ট কৰিছে গৰিমা গাৰ্গ শইকীয়াই 2 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিব লাগিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ ভিডিঅ' উদ্ধাৰ হৈ পৰিছে এছআইটিৰ হাতত জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ' ডিলিট কৰি দিয়া হৈছিল জুবিন গাৰ্গৰ শেষৰটো ভিডিঅ' মৃত্যুৰ পূৰ্বে কি হৈছিল জুবিন গাৰ্গৰ লগত কিদৰে মৃত্যু হৈছিল জুবিন গাৰ্গৰ এছআইটিৰ চাইবাৰ এক্সপাৰ্টে উদ্ধাৰ কৰিলে জুবিন গাৰ্গৰ শেষৰটো ভিডিঅ' অমৃতপ্ৰভা মহন্তৰ মোবাইলৰ পৰা উদ্ধাৰ কৰা হৈছে ভিডিঅ'টো সিদ্ধাৰ্থ শৰ্মাৰ কথাতে ভিডিঅ' ডিলিট কৰিছিল অমৃতপ্ৰভাই জুবিন গাৰ্গৰ মৃত্যুৰ ভিডিঅ' উদ্ধাৰ হৈ পৰিছে হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'